নমস্কাৰ, মই পাৰ্থই আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল আৰু মোৰো ভালেই। গোলাঘাট গৈ আছোঁ বৰ্তমান। এই মানে কাৰণটো হ'ল এনেকুৱা, এইজন এল্ট'খন যে আনিছিলোঁ, এল্ট'খনৰ আপোনাৰ ফাইনেন্স ক্লিয়াৰ হোৱা নাই। ক্লিয়াৰ কৰিব গৈ আছোঁ আমি আজি বৰ্তমান, আৰু গৈ লওঁ। আজি আমাৰ লগত বছ আছে, আমাৰ সদায় গৈ থাকে মোৰ লগতে, আহমদ দা। এই যাওঁচোন গোলাঘাটলৈ, ইক'ভেন এটা আছে চাবলৈ। ল'ৰা এজন ফোন কৰিছিলে, তো তাকে যাওঁচোন, কেনেকৈ কি কথা চাই মেলি আহোঁ। ইক'ভেন এখনো দেখুৱাব বুলি কৈছে, তাত মালিকৰ ঘৰত ফোন কৰিছিলে। এই তাকে লৈ যায় আহমদ দাই। যদি গাড়ীখন ভাল হ'লে উঠাব পৰা যাব। গাড়ীখন ভাল হ'লে নিশ্চয় উঠাই নিম আৰু গম পাবই, আপডেট আহি থাকিব আপোনালোকৰ কেনেকুৱা কি হয়। আৰু আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। মোৰ ইউটিউব চেনেলত 3000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে। ফেচবুকৰ ফলোৱাৰ লাহে লাহে বাঢ়ি আছে। আপোনালোকে 10K সম্পূৰ্ণ কৰক, আৰু আহি থাকিব ভিডিঅ', আপোনাৰ আপডেট আহি থাকিব, ধুনীয়া ধুনীয়া ভাল ভাল ভিডিঅ' আহি থাকিব। এতিয়াৰ পৰা ধৰি আৰু আপোনাৰ কণ্টিনিউ থাকিব ভিডিঅ'। ঠিক আছে, মই গৈ আছোঁ লাহে লাহে, আৰু বাইক চলাই আছোঁ, হেলমেট লগাবলৈ লৈ আছোঁ দেই। ঠিক আছে। কি ধুনীয়া পৰিৱেশ, এটা মজা লাগিছে চব। গৰম পানী পাই গ'লো আমি বৰ্তমান। চলো চলো ব'লা। বলো। গৰম পানী সোমাবলৈ নহ'ল, তোমাৰ অকণমান দেৰি হৈ আছে। এইখনেই ইক'ভেন 2011 চনৰ, আৰু চাওঁচোন বলক ইয়াৰ কেনেকুৱা কণ্ডিশ্যন কি হৈ আছে আপোনালোকক দেখুৱাওঁ। প্ৰথমতে আপোনাৰ টায়াৰটো বৰ ধুনীয়া হৈ আছে, আগফালৰ টায়াৰ দুটা একদম ধুনীয়া হৈছে। ইয়াৰ গিলাচখন ফাটি আছে, আৰু গাড়ীখন মই চাইছোঁ অকণমান আপোনাৰ টাচপেন য'ত ত'ত আছে বাৰু। গাড়ীখন ইমান পুৰণা হৈছে, গাড়ী 11 চনৰ। আৰু বেক চাইডৰ টায়াৰৰ কণ্ডিশ্যন দুটাই বেয়া, আৰু এই দুটা লগাব লাগিব। এনেই গাড়ীখন বাৰু লুকছটো ভাল লাগিছে, তাত ছিট কভাৰ লাগি আছে, ধুনীয়াকৈ ছিট কভাৰ লাগি আছে। তলত মেটো লাগি আছে গাড়ীখনত। এই গাড়ীখন মানে বহি আছে আপোনাৰ 10 দিন এমাহ মানেই হ'ল গাড়ীখন ঘৰতে আছে, বহি আছে, চলাবলৈ মন নাই। আৰু গাড়ীখন হ'ল গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন, আৰু ফাৰ্ষ্ট অনাৰ নামতে আছে গাড়ী। যদি আপোনালোকে লয় ছেকেণ্ড অনাৰ হ'ব, ট্ৰেন্সফাৰটো কৰি দিয়া হ'ব আপোনালোকৰ যদি কোনোবা কাৰোবাক লাগে। আৰু এই গাড়ীখন আপোনাৰ স্কুল ডিউটিৰ কাৰণে বৰ ধুনীয়া হ'ব, আৰু চলি থাকিব আপোনাৰ কম ৰেঞ্জত। আপোনাৰ বৰ গাড়ীখন ভালেই পাব বাৰু, বেয়া নহয়। আৰু গাড়ীখনৰ দামটো আপোনাৰ 1,40,000 ৰাখিছোঁ, ট্ৰেন্সফাৰ কৰি দিম আমি। যদি আপোনালোকৰ কাৰোবাক দৰকাৰ হৈছে আহিব পাৰে, আৰু চাই লওকচোন বাৰু কেনেকুৱা কি হৈ আছে গাড়ীখন, ধুনীয়াকৈ চাই লওক। আপোনাৰ ইঞ্জিন পূৰা চিল হয়, ইঞ্জিন চিল, আপোনাৰ ধোৱা চোৱা একো মৰা নাই আপোনাৰ। গাড়ীখন পেট্ৰলৰ হয়, আৰু এই 7 ছিটাৰ, ধুনীয়া হৈছে গাড়ীখন। আপোনালোকে এই গাড়ীখন নিব পাৰে। তো গাড়ী চাই আমি ৰঙাজান পালোহি বৰ্তমান, আৰু খানা খাবলৈ লৈছোঁ ৰঙাজানত আহি যায়। গাড়ী ঠিকে আছে, ঠিক আছে, গাড়ী ঠিকে আছে। মালিক নথকাৰ কাৰণে আজি অনা নহ'ল, মালিক অলপ গৈছে বাহিৰত বোলে। আজি অহা দেৰি হ'বৰ কাৰণে, আৰু আমাৰো ঘৰত কাম আছে, সেইটো কাৰণে আজি গাড়ী নিয়া নহ'ল। আৰু আকৌ
আকৌ এদিন আহিম সময় ওলাই। আকৌ আহিম আৰু কথা বতৰা পাতিম বাৰু, গাড়ীখন আপোনালোকে চাই ল'ব কেনেকুৱা পালে। গাড়ীখনো ল'ব পাৰে আপোনালোকৰ যদি কাৰোবাৰ স্কুল ডিউটি মাৰিবলৈ আছে, কম দামতে গাড়ী চলাই দিব পাৰিব। খানাটো খাই লওক, চাই লওক কি আহিছে কি নাই। খানা আহি গ'ল। তো গাড়ীখন আমি চাই কৰি আহিলোঁ ধুনীয়াকৈ। অকণমান সৰু সুৰা কাম আছে, এয়া আপোনালোকে কৰিব লাগিব। আমি আহি পেলাই বৰ্তমান চিলনীজান পালোঁ, চিলনীজানৰ পৰা ঘৰলৈ আহি আছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি দিওঁ।